লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব। ইতিমধ্যে বন বিভাগকে আদি কৰি সকলো প্ৰশাসনে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ লামডিং সংৰক্ষিত বনাঞ্চলৰ এখন ভিতৰুৱা গাঁৱত, যিখন 8 নৱেম্বৰত উচ্ছেদ হয়। সেই গাঁওখনত মই উপস্থিত আছোঁ, লাংচিপাই গাৰো গাঁওখনত। আৰু প্ৰথমে মই এক পৰিৱেশ দেখুৱাই ল'বলৈ বিচাৰিছিলোঁ। ইয়াত মই কেমেৰা পাৰ্চনজনক মই দেখুৱাবলৈ বিচাৰিছিলোঁ সোণগুটি ৰ'দত মেলি থোৱা অৱস্থাত আছে তেওঁলোকে, মাত্ৰ মাজত এটা দিন, অথচ তেওঁলোকে এই গাঁৱতেই আজিও অৱস্থান কৰি আছে। কাৰণ তেওঁলোকে হেঁপাহৰ ঘৰখন এৰি যাবলৈ তেওঁলোকে পৰা নাই। আৰু ইয়াত ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৱে আজি তাৰিখলৈকে এই মুহূৰ্তলৈকে তেওঁলোকে ইয়াত অৱস্থান কৰি আছে। গাঁওখনতেই তেওঁলোকে আগৰ দৰেই ইয়াতে বসবাস কৰি আছে, কাৰণ তেওঁলোক অথাই সাগৰত পৰাৰ নিচিনা হৈছে। কাৰণ 1973 চনতে তেওঁলোকে এই অঞ্চলত আহি পেলাই বসবাস কৰিছিলে এই খিলঞ্জীয়া গাৰোসকলে। তেওঁলোকে কোনোদিন ভবা নাছিলে যে এই খিলঞ্জীয়া লোকসকল, খিলঞ্জীয়া লোকসকলে আমি এই গাঁওখন আমি এৰি যাব লাগিব। মই এই গাঁওখনৰ গাৰো গাঁওখনৰ যিজন গাঁওবুঢ়া, মই তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কি ক'ব ছাৰ? আমি মানে ইয়াৰ পৰা মানে নুঠাৰ কথাটো হ'ল মানে এইটো এই ভাৰতবৰ্ষৰ এটা আইন আছে। এই আইন হিচাপত মানে আমি মানে অলপ বৰ্ষা কৰি মানে ইয়াৰ ওপৰত মানে বৰ্ষা কৰি মানে আমি ইয়াৰ পৰা উঠি যোৱা নাই। কাৰণ আমাৰ বেলেগ ঠাইত যাবলৈ মানে আমাৰ উপায় নাই। গতিকে মই আৰু ক'ত যাম, আৰু বেলেগ ঠাইততো আমাৰ জেগা নায়েই। গতিকে আমি আৰু অৱশ্যে আমাক জনোৱা মানে মুখেৰে জনোৱাটো কেতিয়া জনাইছে আপোনালোকক? এই পৰহি জনাইছে। দুদিন আগত আপোনালোকক দিয়া হৈছে বস্তুটো, দিয়া হৈছে। মানে পেপাৰে পত্ৰই বা নিউজে চিউজে আপোনালোকে গম পোৱা নাছিলে যে নাই চলিব? নাই ছাৰ, পোৱা নাই। আপুনি এইখন গাঁও কি হয়? এইটো লাংচিপা গাৰো বস্তি। আপুনি এখন গাঁও কি হয়? মই গাৰো লোক। নাই, আপুনি গাঁওবুঢ়া নেকি? হয়, মই গাঁওবুঢ়া। আপুনি গাঁওবুঢ়া? হয় ছাৰ। এইটো আপোনাৰ ঘৰ? হয়, এইটো মোৰ ঘৰ। আৰু এই গাঁও মানে গাঁওবুঢ়াৰ ঘৰটো 8 তাৰিখে যিটো এভেকশ্যন হ'ব, উচ্ছেদ হ'ব, সেই এভেকশ্যনত মানে ঘৰটো উচ্ছেদ কৰা হ'ব, হয় নে নহয়? হয় ছাৰ। এই গাঁওখনত মুঠ কিমান মানে আপোনালোকৰ গাঁৱৰ মানুহ আছে? 35 ঘৰ আছে। 35 ঘৰ মানুহ আছে। আজি তাৰিখলৈকে একে আছে, আপোনালোকে এনেকৈ আছে তাৰমানে? হয়, তেনেকৈ আছে। কেতিয়া আপোনালোকে ইয়াৰ পৰা যাব? আমি যাব মানে আমিতো বেলেগ ঠাইত যাবলৈ আমাৰ ৰাস্তা নাই। গতিকে মানে আমি ইয়াতেই মানে কৰি আছোঁ আৰু। নহয়, এতিয়া আমি প্ৰত্যক্ষ কৰিছিলোঁ এতিয়া যে আৰক্ষীৰ মানুহ আহিছে, চাৰ্কল অফিচাৰ আহিছে, ইয়াত ৰাজহ চক্ৰ বিষয়া আহিছে, আহি আপোনালোকক কৈছে যে আপোনালোকে ঘৰখিনি খালী কৰি দিব লাগিব, নহ'লে আপোনালোকক উচ্ছেদ কৰা হ'ব, কাৰণ ল'ৰা ছোৱালী লৈ আছে। কৈছে চাৰ্কল অফিচাৰ মাদামে কৈছে যে মানে ইয়াৰ পৰা আপোনালোকে গুচি যাওক, আপোনালোকক বেলেগ ঠাইত ব্যৱস্থা কৰিম বুলি কৈছে কোৱাটো। এতিয়া মোক কৈছে যে বোলে আপুনি ব'লক, ঠাইখন চাই আহিব পাৰিব, বাগটিলা বুলি নামটো, বাগটিলা ক'ত আছে, কেনেকুৱা জেগাটো চাই আহিব পাৰিবা বুলি কৈছে। এতিয়া আপুনি এই কাগজবিলাক আপুনি লৈ পেলাই মানে আজিৰ তাৰিখতো আপুনি ভাবি আছে যে আপোনালোক উচ্ছেদ হ'ব নালাগিব? মানে কথাটো হ'ল ছাৰ, সেইখন আমাৰ খিলঞ্জীয়াৰ কাৰণে মানে এটা আছে। গতিকে আমি মানে এইটো বৰ্ষাত মানে কৰিছোঁ। যদি অন্য ধৰণে প্ৰয়োজন হয় তেনে ক্ষেত্ৰত বনভূমি আপুনি 5 নম্বৰ এইটো বুজাব বিচাৰিছে ন? হয়। এইখন আচলতে এক নিৰ্দেশনা মই দেখুৱাই দিবলৈ বিচাৰিছিলোঁ। ভাৰত চৰকাৰৰ অসাধাৰণ ভাগ 2 খণ্ড 1 কৰ্তৃপক্ষৰ দ্বাৰা প্ৰচাৰিত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ বিভাগৰ আৰু নতুন দিল্লীৰ 2 জানুৱাৰী 2007 চনত এইটো প্ৰকাশ কৰা হৈছিলে, এইখন গেজেট। আৰু ইয়াৰ 5 নম্বৰ যিটো দফা আছিলে, সেই দফাত তেওঁলোকক মানে এই উচ্ছেদ বা পঠিয়াব নোৱাৰিব, কাৰণ তেওঁলোক খিলঞ্জীয়া মানুহ বুলি ইয়াত এটা অনুসূচিত জাতিৰ কোনো সদস্য বা অন্যান্য পৰম্পৰাগত বনভূমি অধিবাসীসকলৰ স্বীকৃতি প্ৰদান আৰু সত্যতা সাব্যস্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তেওঁলোকৰ দখলত থকা বনভূমিৰ পৰা তেওঁলোকক উচ্ছেদিত বা আঁতৰাই পঠাব নোৱাৰিব। কিন্তু প্ৰশ্ন হৈছে, যিহেতু ইয়াত হাইকোৰ্ট উচ্চ ন্যায়ালয়, গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা দিছে, যাৰ কাৰণে এতিয়া বন বিভাগৰ পৰা আৰম্ভ কৰি সকলোৱে তেওঁলোকক উচ্ছেদ ভূমিৰ পৰা তেওঁলোকক আঁতৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে, যাৰ কাৰণে তেওঁলোকে আজি তাৰিখত এটা দিন বাকী আছে, ল'ৰা ছোৱালী ধান ভঁৰাল সকলোলৈ তেওঁলোকে ইয়াত আজি তাৰিখলৈকে তেওঁলোকে ইয়াত আছে, কাৰণ তেওঁলোকে ভাবি আছে আজিও তেওঁলোকে ইয়াত থাকিব পাৰিব। এইটো ছাৰ আপুনি পঢ়ক। কোনটো? এইখন আপুনি পঢ়ক।
এইটো আমি জানি শুনি মানে অলপ মানে হেৰি কৰি আছোঁ। আপোনালোকে এতিয়া মানে এই যিখন ইয়াত আছে সেইখনৰ কাৰণে আপোনালোকে আজিৰ তাৰিখতো আপোনালোকে ইয়াৰ পৰা যাবলৈ বিচৰা নাই, যিহেতু আপোনালোকে অনুসূচিত জনজাতিৰ হেৰি খিলঞ্জীয়া মানুহসকল। এতিয়া আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলোৱে আপোনালোকে যাবলৈ গৈছে, আপোনালোকে যাবতো লাগিব, কাৰণ এইটো উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশ দিছে যে লামডিং সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ মানে বেদখল কাৰ্য সহ্য কৰা নহ'ব। কিন্তু ইয়াতে লেখা আছে ছাৰ, এই আপোনাৰ এইখন জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ বাদে ভাৰতবৰ্ষতে হ'ব বুলি মানে অধিসূচনা জাৰি কৰা হৈছে। গতিকে আমি মানে ইয়াৰ মানে কিমান চনৰ পৰা ইয়াত বসবাস কৰি আছে? এই 1973। মই এগৰাকী মহিলাৰ ওচৰলৈ যাম, কি ক'ব? আজি তাৰিখলৈকেতো আপোনালোকে আমি কি ক'ম ছাৰ, এতিয়া আমাকতো 3 দিনে হৈছে নটিচ দিয়াটো। এতিয়া আমি ফটকে আমাৰ ইয়াৰ পৰা ঘৰ চৰ ভঙাইতো যাব নোৱাৰোঁ। এতিয়া আমি ল'ৰা ছোৱালীবিলাক লৈ ক'ত যাম? আপোনালোকৰ চৰকাৰে মাটি দিম বুলি কৈছে। চৰকাৰে মাটি দিম বুলিতো কৈছে, এতিয়া আমাৰ মাটিবিলাকো চোৱা নাই, জেগাবিলাক কেনেকৈ আছে এইবিলাক চোৱা নাই। খালি দিব বুলি ক'লে নহ'ব, পানী চানীৰ সুবিধা লাগিব আমাক। আৰু আমাৰ ইয়াত যে গীৰ্জাঘৰ আছে, এই গীৰ্জাঘৰ আমি কেনেকৈ থৈ যাম? আমাৰতো ইয়াতে জন্ম কৰ্ম, আমাৰতো ইয়াতে বহা, আমাৰ মাটি চাটি ইয়াতে, আমি আৰু ক'ত যাম? আমাৰ যাবলৈ জেগা নাই। আমাৰ এই কি আমাৰ বিলাক কিবা নাই। একে আমাৰ 35 ঘৰ মানুহ আছে। ইয়াতে 35 ঘৰ মানুহ আছে। আজি আপোনালোকে তাৰমানে ঘৰ খালী কৰি নিদিয়ে প্ৰশাসনৰ ফালৰ পৰা কোৱা পাছতো? এতিয়া সিহঁতে যেনেকৈ কৈছে এনেকৈ কৰিবতো লাগিব, হ'লে আমাৰ ক'ত যাম? আমাক গৈ পেলাই থাকিবলৈ জেগাটো লাগিব। গাৰোসকলৰ, খিলঞ্জীয়া গাৰো বাসিন্দাসকলৰ এয়াই এক মত, তেওঁলোকে ক'লৈ যাব। কিন্তু প্ৰশাসনে 3 দিনৰ পূৰ্বে তেওঁলোকক উচিত জাননী দিছে। বিভিন্ন প্ৰচাৰ মাধ্যমতো সম্প্ৰচাৰিত হৈছে লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ কৰা হ'ব। আৰু এই লৈ বিপাঙত পৰিছে এইসকল লোক। এতিয়া কেনেদৰে প্ৰশাসন আগবাঢ়িব বা তেওঁলোকে প্ৰশাসনক কেনেদৰে সহযোগিতা কৰিব, সেইখিনিৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰিছে। কিন্তু এটা কথা সত্য, নিজৰ হেঁপাহৰ ঘৰখন তেওঁলোকে কোনোদিন ভবা নাছিলে যে এই স্থান তেওঁলোকে এৰি যাব লাগিব, কাৰণ তেওঁলোক খিলঞ্জীয়া মানুহ, অনুসূচিত জনজাতিৰ গাৰো সম্প্ৰদায়ৰ লোকসকল। আৰু এইটো বিভিন্ন নিৰ্দেশনাটো, চৰকাৰৰ নিৰ্দেশনাটো ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছিলে। তাৰ পাছতো যিটো উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশনা, যাৰ কাৰণে প্ৰশাসনো নিমাত হ'বলগীয়া হৈছে, নীৰৱ হ'বলগীয়া হৈছিলে, কাৰণ তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ চলাব বুলি ইতিমধ্যে প্ৰশাসনে থিৰাং কৰি দিছে।